কালিৰ পৰা ৰাতিপুৱাৰ পৰা 6টা বজাৰ পৰা সোমাইছে আমাৰ পথাৰ ফালে। মই ৰাতিপুৱা গৈছোঁ, তাৰপাছতে আহি কিনি চাইছোঁ মোৰ ঘৰৰ চোতালত পাই গ'লগৈ। চোতাল পোৱাৰ পাছতে ভাবিলোঁ সোমাব বুলি লাহে লাহে বস্তুখিনি ওপৰত উঠালোঁ। তাৰপাছতে গৈ কিনি ৰাতিখিনি ঘৰতে আছিলোঁ টকাটোত, আৰু গাঁৱৰ মানুহো আছে ঘৰতো, নিজৰ নিজৰ ঘৰ। এতিয়া দেখিছে চব ঘৰ দুৱাৰ চব ডুবাই গ'ল, সেইকাৰণে এজন এজনকৈ ওলাই আহিছে আৰু গৰু ছাগলীকেইটা আবদ্ধ হৈ আছে, মানুহখিনিও আবদ্ধ হৈ আছে ৰ'দৰ মাজতে। ৰাস্তা কিনাৰৰ যিখিনি এক বুকু পানীত, এতিয়া আমি বৰ্তমানে গৰু ছাগলী লৈ আহিছোঁ, মানুহ লৈ আহিছোঁ, এইটোৱে ক'ব পাৰিম। হয়, কিমান মানুহ ইয়াত আবদ্ধ হৈ আছে এতিয়া বৰ্তমান? আছে বহুত মানুহ আছে, গোটেই গাঁৱৰ মানুহখিনি এইফালে আছে। তথাপি কিমান ঘৰ হ'ব? ধৰি লওক আপোনাৰ 100-150 মান হ'ব ঘৰ। আপোনাৰ ৰ'দদুবাৰ সেইফালে, আপোনাৰ বেলগছৰ তলত, তাৰপাছত ডিউমভকেলৰ এইফালে চব। যিহেতু আপোনালোকৰ ইয়াত এতিয়া যথেষ্ট পানী বৃদ্ধি পাইছে, চৰকাৰ প্ৰশাসনৰ পৰা কিবা সুবিধা আপোনালোকক দিছে নেকি উদ্ধাৰ নাই, কৰাৰ ক্ষেত্ৰত? সেইবোৰ এতিয়ালৈকে উদ্ধাৰৰ কোনো ব্যৱস্থা অহা নাই, আৰু কিজানি আহিব না নাহে সেইটো ক'ব নোৱাৰোঁ। তো এইটোতো আৰু আপোনাৰ এই বিগত বৰ্ষতকৈ এইবাৰ পানী বৃদ্ধি পাইছে নেকি? এতিয়া বৰ্তমানে বিগত সেইটোৰ লগত সমানে হৈ গৈছে, আৰু বাঢ়ি আছে, কিজানি তাতকৈ বেছি হ'ব নেকি। আৰু আমাৰতো আৰু এনেকুৱাই চলি আছে, আজি কেইবা বছৰ ধৰিয়ে এনেকুৱাই চলি আছে। আজি এই বান্ধটো দিলে, যে বান্ধটো দিয়াৰ পিছৰ পৰা আৰু বেছিও হৈ আছে, মানে বান্ধটো চাপৰ হৈ গ'ল। যদি এটা মাথাউৰি বনাই দিব পাৰিলেহেঁতেন 6 ফুট या 7 ফুট মান, তেতিয়াহ'লে আমাৰ হেৰি হ'লেহেঁতেন, মানে অলপমান সুবিধা হ'লে, এই দুটা গাঁও আমি বাচিলোহেঁতেন। এতিয়া কিমান মানুহ এফেক্টেড হৈছে এই বানপানীত? মেক্সিমাম মানি লওক না 200-300 ঘৰমান হ'ব। আমাৰ ৰ'দদুবাত 50 ঘৰমান আছে, আৰু এইটো ডিবংফাকেলত আপোনাৰ মেক্সিমাম 150-200 ঘৰ হ'ব। যিহেতু নিশাই বানপানী আহিলে, হয়, এতিয়াও ৰাইজ আবদ্ধ হৈ আছে নেকি পানীৰ মাজত? আবদ্ধ হৈ আছে। আপোনালোকে চাবও পাৰিব, নিউজৰ মাধ্যমে আপোনালোকে চাবও পাৰিব, গোটেই গাঁও ডুবি আছে। আমাৰতো এনেকুৱাও হৈছে, চব বস্তু বাহিনীও গুচি গ'ল ঘৰত, খোৱা বোৱা একো নাই, যি অৱস্থা, যি হাৰাশাস্তি, আমি কি কৰিম? নৌকাও এটা নাই, আমাৰ এটা সুবিধাও নাই, কেনেকুৱা কি কৰিম আমি? চৰকাৰ প্ৰশাসনৰ পৰা কিবা আপোনালোকৰ ওচৰত আহিছে নি বৰ্তমান সুবিধা? এতিয়াতো এনেতো আহিছিলে 2-এজন আহিছে, আহি পেলাই কৈছে তোমালোকে স্কুলত যোৱাগে, আমাৰ ওচৰততো নৌকাও নাই যে আমি তোমালোকক দিম বুলি। নৌকা বিচাৰিছিলে তেখেতসকলে, কিন্তু পোৱা নাই। সেই মানুহবিলাক এজন কিজানি গুৱাহাটীত গুচি গ'ল, আৰু এজন আৰু ক'ৰবাত আছে বুলি কৈছে, নৌকা পোৱা নাই, সিহঁতি বহুত বিচাৰিলে। তথাপিও আমাক মাতিলে যে যিমান সোনকালে পাৰা, যেনেকুৱা হ'লেও পাৰা আৰু আহি যোৱা স্কুললৈ। তেতিয়া আমি ধৰি লোৱা না 30জনমান মানুহ গৈছোঁ স্কুললৈ, আৰু বাকীখিনিতো চব তেনেকুৱাই ঘৰতে আছে, ওলাবই পৰা নাই মানুহ। এইটোৱে অনুৰোধ, চৰকাৰে যদি পাৰে তেতিয়া যিমান সোনকালে পাৰে আমাক এই মাথাউৰিটো সহায় যদি কৰি দিয়ে। ইমান ডাঙৰ বান্ধ যেতিয়া বনাই দিলে, তেতিয়া মাথাউৰিটো যদি 8 ফুটৰ বনাই ছাইডত ব্লক লগাই দিয়ে, তেতিয়াহ'লেতো আমাৰ সুবিধা হৈ যাব, এই 2-3টা গাঁও আমি বাচি যাব পাৰিম। নহ'লে আমাৰ এই বছৰত 2-3বাৰ এনেকুৱাই মানে ডুবিয়ে আছোঁ। আজি যোৱা বছৰৰ পৰা 3বাৰ হৈ গ'ল, এইবাৰ 9 মাহ পিছত আকৌ আহিলে। বস্তু বাহিনী যিমান আছিলে চব শেষ, লাগিলে আপোনালোকে চাব পাৰে ঘৰত সোমায়ো। ইমানেই মোৰ অনুৰোধ, ধন্যবাদ।